হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই আহিলোঁ উৰিষ্যাৰ পুৰীলৈ। তো এতিয়া মই আছোঁ উৰিষ্যাৰ পুৰীৰ সাগৰৰ পাৰত আছোঁ। এয়া হৈছে সাগৰৰ পাৰ। তো ইয়াত ধুনীয়াকৈ উটৰ পিঠিত উঠিব পাৰে। উট আছে ইয়াত। ইয়াত ফটো চটো অলপ ধুনীয়াকৈ মাৰি ল'লোঁ। তো মানুহ অলপ ভিৰ হৈছে ইয়াত। তো সন্ধিয়া টাইমত অলপ মানুহ ভিৰ হয় ইয়াত সাগৰৰ পাৰত। তো ইয়াৰ লোকেল মানুহো বহুত আহে আৰু যোনবোৰ টুৰিষ্ট থাকে টুৰিষ্টো বহুত হয়। তো সন্ধিয়া হোৱাৰ লগে লগে আৰু মানুহ আহিব ধৰিছে। তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ। তো এতিয়া আমি ইয়াৰ পৰা যাম উৰিষ্যা পুৰীৰ বিখ্যাত জগন্নাথ পুৰী মন্দিৰ। তো এতিয়া আমি গৈ আছোঁ খোজকাঢ়ি জগন্নাথ পুৰী মন্দিৰলৈ। তো মন্দিৰৰ ভিতৰলৈ সোমাবলৈ হ'লে চেণ্ডেল জোতা আৰু লগতে বেগ চেগ আৰু মোবাইল ফোন ইয়াত নট এলাউড হয়। তো আপোনালোকে যদি ভাবে ভিতৰলৈ সোমাওঁ তেনেহ'লে মোবাইল ফোন বেগ জোতা চেণ্ডেল এইবোৰ পাৰিলে হোটেল ৰুমতে থৈ আহিব। জগন্নাথ মন্দিৰৰ ওপৰত আপোনালোকে ধৰিব পাৰিছে যাতে এখন পতাকা এখন লগাই থোৱা থাকে। তো এই পতাকাখন সদায় ৰেগুলাৰ সলনি কৰা হয়। তো এইটো মন্দিৰৰ এইটো বিশেষত্ব যে সদায় এই পতাকাখন চেঞ্জ কৰিবই লাগিব। তো এই মন্দিৰৰ 4খন দুৱাৰ আছে ভিতৰলৈ সোমোৱা। তো এইটো হৈছে ৰাস্তাটো মন্দিৰৰ বাহিৰৰ চাৰিওকাষে। তো এতিয়া মই মন্দিৰৰ বাহিৰে বাহিৰে ঘূৰি ফুৰিছোঁ। মন্দিৰৰ ভিতৰলৈ মোবাইল এলাউড নাই নিবলৈ। তো সেইটো কাৰণে মন্দিৰৰ বাহিৰে বাহিৰে ঘূৰি ফুৰিছোঁ। তো বাহিৰতো সঁচাকৈ বহুত মানুহ আৰু মোবাইল ভিতৰলৈ সোমাব নিদিয়াৰ কাৰণে ইয়াত ভিডিঅ' কৰিব নোৱাৰি মন্দিৰৰ ভিতৰত। তো এইখন হৈছে এখন দুৱাৰ। তো এইখন দুৱাৰেদিও যাব পাৰে ভিতৰলৈ। তো এই দুৱাৰৰ কিনাৰতে আছে হনুমানজীৰ মন্দিৰ। তো ইয়াত হনুমানজীৰ লগতে আৰু বহুতো দেৱ দেৱীৰ সৰু সৰু মন্দিৰ আছে। তো এয়া হৈছে জগন্নাথ পুৰীৰ মুখ্য দুৱাৰখন। তো এইখনে হৈছে মুখ্য দুৱাৰ। তো ইয়াত বহুত লাইন হৈ থাকে মানুহ ভিতৰলৈ সোমাবলৈ। তো ৰাতি অকণমান ভিৰটো কম হয় আৰু ৰাতিপুৱা বহুত ভিৰ হয় আৰু দিনৰ টাইমততো ভিৰটো থাকেই আৰু বহুত। তো এয়াই হৈছে জগন্নাথ পুৰী মন্দিৰ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।